মই যেতিয়া 5 অক্টোবৰ তাৰিখে হোজাই লংকা 2 নম্বৰ কাকিত যেতিয়া SSC GD প্ৰি মেডিকেল কৰিবৰ বাবে ভিডিঅ'ৰ দায়িত্ব লৈছিলোঁ সেই দিনটোত নৰ্থ ইষ্ট ফিজিকেল একাডেমি তাত এনেকুৱা বহুত কেণ্ডিডেট আছে য'ত নেকি সেই কেণ্ডিডেটখিনি অসম পুলিচতো কোৱালিফাই কৰি থৈছে আৰু SSC GDটো ভাল এটা মাৰ্ক পাইছে। সেইদিনাখন বহুতে সুধিছিল ৰিজাল্ট কেতিয়া দিব, অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিব, অসম পুলিচে চাকৰি পালে মই SSC GDত নাযাম। আৰু আজিও বা কালিৰ পৰা যথেষ্ট কমেণ্ট আহি আছে যে অসম পুলিচত যিসকলে পাই থৈছে তেওঁলোকে SSC GD মেডিকেল দিবলৈ যাব নালাগে। আৰু এনেকুৱা কিছুমান কেণ্ডিডেটে কৈছোঁ যে মই অসম পুলিচৰ UB পোষ্টত পাইছোঁ, অসমতে থাকিম, বা ABত পাইছোঁ, অসমতে থাকিম, মই SSC GD মেডিকেল দিবলৈ নাযাওঁ, তেনেকুৱা নিচিনা কথা। কিন্তু মই কাকো দাবী নকৰোঁ যে নাযাওক যিসকলে পাছ কৰি থৈছে, কিন্তু মানে কেণ্ডিডেটৰ এটা অনুৰোধ, যিসকলে মানে SSC GD এটা মেডিকেলটোৰ বাবে ৱেইট কৰি আছে, তেওঁলোকৰ এটা অনুৰোধ, তোমালোকে SSC GDত যিসকলে মেডিকেলৰ বাবে এতিয়া নাম আহিব বা যিসকলে অসম পুলিচক কোৱালিফাই কৰি থৈছা তেওঁলোক যাতে SSC GD মেডিকেল টেষ্টটো দিবলৈ নাযায়। সেইটো মোৰ কথা নহয়, কেণ্ডিডেটৰ। কাৰণ কিয়, অসম পুলিচত যিসকলে চাকৰি পালেতো পালে, কিন্তু SSC GD এতিয়া কম্পিটিশ্যনটো হ'ব নোহোৱা নহয় মেডিকেলতো। গতিকে সেইটো কাৰণে ভাবি আছে বা সেইটো কাৰণে কৈ আছে যে আমাক অলপমান চান্স দিয়া এতিয়া, লাষ্ট যিহেতু অকণমান মুহূৰ্ত আছে, অকণমান লাষ্ট পইণ্ট আছে বা লাষ্ট, আৰু মেডিকেলটো পাছ কৰাৰ পিছতে ক্লিয়াৰ হৈ যাব সকলোখিনি। গতিকে যিসকলে পাছ কৰি থৈছে অসম পুলিচত তোমালোকে যাতে মেডিকেলটো দিবলৈ নোযোৱা। আমি SSC GD ধুনীয়াকৈ মেডিকেলটো দিওঁ যাতে আমাৰো হওক তোমালোকৰ নিচিনাকৈ, আমাকো অলপমান সুবিধা দিয়া। সেইটো হিচাপত বহুতে এতিয়া SSC GD যিসকলে পাছ কৰি থৈছে তেওঁলোকে ভাবি থৈছে বা তেওঁলোকে বহুতকে কৈ আছে। প্ৰত্যেকটো ভিডিঅ'তে মোৰ কমেণ্ট আছেই, যোৱাকালি ভিডিঅ'সমূহ চেক কৰিবা, প্ৰত্যেকটো ভিডিঅ' কমেণ্ট পাবাই যে যিসকলে SSC GDত পাই থৈছা তেওঁলোকে যাতে বা যিসকলে অসম পুলিচত পাই থৈছা তেওঁলোকে যাতে SSC GDত মেডিকেল টেষ্টটো দিবলৈ নাযায়। এনেকুৱা কমেণ্ট বহুত পাবা প্ৰত্যেকটো ভিডিঅ'তে। এতিয়া নতুনকৈ এখন নটিফিকেশ্যন আহি পৰিছে SSC GD মেডিকেল টেষ্টৰ সন্দৰ্ভত, আৰু সেই নটিছখনেই হৈছে আমাৰ নৱেম্বৰ ফাৰ্ষ্ট উইক মানৰ পৰাই আমাৰ মেডিকেল ষ্টাৰ্ট হ'ব। নৱেম্বৰ প্ৰথম সপ্তাহৰ পৰা আমাৰ SSC GD মেডিকেল ষ্টাৰ্ট হ'ব। 60টা চেণ্টাৰ টোটেল চিলেক্ট কৰিছে ইণ্ডিয়াত, আৰু কিন্তু অসমৰ অতি বেছি 2টা বা 3টা হ'ব মেডিকেল চেণ্টাৰ। তাত 2জনকৈ হয়তো মাতিব মেডিকেল দিবলৈ, আৰু খুব সোনকালে ফিজিকেল পাছ কৰাৰ পিছত যি আমাৰ লিষ্ট মাৰিব বুলি কৈছে সেই নটিছখনত। খুব সোনকালে অক্টোবৰ মাহতে লিষ্ট মাৰিব আমাৰ কাট অফ লিষ্ট, তাৰপিছত দিব মেডিকেলৰ এডমিট কাৰ্ড। মেডিকেল কিমান দিনত কেনেকৈ মাতিব বুলি লিখা হৈ আছে নটিছখনত। প্ৰত্যেক দিনাখনে 100 বা 150 মানকৈ মাতিব, প্ৰত্যেক দিনাখনে মেডিকেল দিবলৈ 100 বা 150 মানকৈ মাতিব, তেনেকৈ লিখা আছে। যদি সেই হিচাপত হয় তেনেহ'লে মেডিকেল 1 মাহমান হৈ যাব, 1 মাহ মেডিকেল হৈ যাব। কাৰণ এতিয়া আমাৰ অসমৰ কথা যদি ক'বলৈ যাওঁ 5678টা পোষ্ট আছে, সেই হিচাপত প্ৰায় 11,000 মান কেণ্ডিডেট। গতিকে 11,000 কেণ্ডিডেট 100-200 সেইটো ভাবি চোৱা কেনেকৈ কিমান দিন হ'বগৈ। খালি মই এইটোৱে কৈছোঁ যে এখন নটিচ আহি পৰিছে নৱেম্বৰ ফাৰ্ষ্ট উইক মানৰ পৰাই আমাৰ SSC GD মেডিকেলটো আৰম্ভ হ'ব। কাটঅফো মাৰিব সোনকালে অফিচিয়েলিভাৱে, কিন্তু নটিছখন ওলাইছে হয় 100-150 মানকৈ মাতিব পাৰ ডে'কে, আৰু খুব সোনকালে আমাৰ SSC যি ৱেবছাইট আছে তাতো মেনশ্যন হ'ব। কিন্তু সেইখন CIPFৰ যি অফিচিয়েল নটিচ হয় এখন, খালি তোমালোকে সাজু থাকা নৱেম্বৰ ফাৰ্ষ্ট উইকলৈ মেডিকেল দিবলৈ, আৰু অফিচিয়েলিভাৱেও জনাব খুব সোনকালে, হয়তো আকৌ জনাব, কাৰণ এইখনো অফিচিয়েলি হয়। কাৰণ ৰানিং নোহোৱাৰ আগতে 20 ছেপ্টেম্বৰ মানৰ পৰাই বা 20 আগষ্ট আছিল নেকি পাহৰিছোঁ, সেইখিনি সময়ৰ পৰা আমাৰ ফিজিকেল হ'ব বুলি নটিচ ওলাইছিল। অলৰেডি সেই নটিছখনৰ মতে কামখিনি হৈ গ'ল। গতিকে এতিয়া মেডিকেল যিহেতু এতিয়াও হোৱা নাই, গতিকে মেডিকেল হোৱাৰ আগতে এই নটিছখন ওলাইছে, আৰু এই নটিছখনৰ মতে হ'বগৈ নৱেম্বৰ ফাৰ্ষ্ট উইক মানৰ পৰা 100-150 মানকৈ মাতিব। অসমত হয়তো 2-3টা মান চেণ্টাৰ পৰিব, কিন্তু ইমানেই মেনশ্যন হৈ আছে নটিছখনত। ভিডিঅ'টো ইমানখিনিয়ে কথা আছিল, ধন্যবাদ।